জীৱনৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ গোটেই জীৱন বিচাৰিলেও অনেক দিৱস ৰাতি গোটেই জীৱন বিচাৰিলেও অনেক দিৱস ৰাতি অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি চিৰ বিনন্দিয়া তোমাৰ সেউজ পৰিৱেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ ইংৰাজৰ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে গঢ়ি উঠা গণ আন্দোলনৰ মাজতে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম হৈছিল শদিয়াত 1926 চনত সেই সময়ছোৱাতেই সুধাকণ্ঠই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সান্নিধ্য লাভ কৰিছিল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক সুধাকণ্ঠই তেখেতৰ সমাজ সংস্কৃতিৰ গুৰু হিচাপে গ্ৰহণ কৰিছিল 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ ভৰপমান সেই সময়তে ডক্টৰ ভূপেন হাজৰিকাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ বেনাৰস বিশ্ববিদ্যালয়ত কলেজীয়া শিক্ষা গ্ৰহণৰ বাবে যাত্ৰা কৰে ইতিমধ্যে ভাৰতৰ জনগণে মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত কৰিম নহলে মৰিম কাৰেংগে ইয়া মাৰেংগে এই অমোঘ বাণীৰে ইংৰাজৰ বিৰুদ্ধে ভাৰত ত্যাগ আন্দোলনত জোঁটিয়াই পৰিছিল সেই সময়ছোৱাতেই তেওঁ সমাজ আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আহ্বান কৰিছিল এনেদৰে কিঞ্চিত নাই ভয় নাই ওলালো মুক্তি পথ যাত্ৰী দেশৰ হকে মৰুব দেশৰ হকে মৰুব ৰংঘৰ ৰংঘৰ তেজি ৰঙা ৰংঘৰ আজি কিয় ৰংঘৰ নাই ডাঙৰীয়া গৰুবৰে আৰু যত অনুচৰে কিয় আজি ভোকতে বিনাই নেকাটিবি অ দেশ মাতৃ ওলালো মুক্তি পথ যাত্ৰী দেশৰ হকে মৰুব দেশৰ হকে মৰুব দেশৰ হকে মৰুব 1948 চনত প্ৰতিষ্ঠিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে ৰচিত আৰু সুৰাৰোপিত গীতটো যেন উত্তৰণৰ বাবে আছিল এক বিৰাট আহ্বান শিক্ষাৰ মাজেদি স্বদেশ স্বজাতিৰ উন্নতি আৰু উত্তৰণৰ মহামন্ত্ৰ সুধাকণ্ঠই হাড়ে হিমজুৱে অনুভৱ কৰিছিল আনহাতে অসম আৰু ভাৰতৰ আত্মাস্বৰূপ কৃষিজীৱী সমাজৰ ধৰণী স্বৰূপ কৃষকসকলৰ প্ৰতি সুধাকণ্ঠৰ অনুকম্পা আছিল অতুলনীয় ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি পিনে অসহায় দয়া কৰা দয়া শিলাই ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি পিনে অসহায় দয়া কৰা দয়া শিলাই রোদ বৰষুণ কাটি কৰি ঘাম পেলাই সহ কৰি তোমাৰ বুকুৰ সোণ চপাওঁ আনে নিয়ে কাঢ়ি ধৰিত্ৰী আই মোৰ আমাক তুমি নেৰিবা তোমাৰ চেনে দিনে আই আমি নিৰুপাই ও মোৰ ধৰিত্ৰী আই চৰ
খেতিয়কৰ নিস্তাৰ নাই মাটি পিনে অসহায় দয়া কৰা দয়া কিলাই দয়া কৰা দয়া কিলাই দয়া কৰা দয়া কিলাই একতাৰ প্ৰতীক আকৌ সংগীত সাগৰ মহাসাগৰ মন্থন কৰি সুধাকণ্ঠই অসমীয়া হৈ ভাৰতীয় হৈ বিশ্ব মানৱৰ চৰিত্ৰ আৰু বৈশিষ্ট্য প্ৰতিভাত কৰিছে মানৱতাৰ জয়গান গাই প্ৰেম আস্থা বিশ্বাসৰ অমৃতবাণী বিয়পাই সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱে বিশ্ব মানৱক প্ৰতিনিধিত্ব কৰিছে এনেকৈ মই এটি যাযাবৰ মই এটি যাযাবৰ ধৰাৰ বিহিঙে দিপাঙে লৰণি বিচাৰি নিজা ঘৰ মই এটি যাযাবৰ মই এটি যাযাবৰ 1965 চনত ভাৰত পাকিস্তানৰ মাজত যুদ্ধ পাকিস্তানৰ নেতা জুলফিকৰ আলী ভুট্টোৱে ভাৰত বিৰোধী বক্তব্য আগবঢ়াইছিল আৰু সুধাকণ্ঠই সকলো সংকীৰ্ণতাৰ উদ্ধত প্ৰতিষ্ঠা কৰিব পাৰিছিল মানুহৰ প্ৰতি মমত্ববোধ প্ৰেম পাৰস্পৰিক আস্থা বিশ্বাসী পৃথিৱীবাসীক নিৰাপত্তা দিব পাৰে তেওঁৰ বিশ্বজনীন চিন্তাত এই ভাৱৰ সুন্দৰতম প্ৰতিফলন হৈছে সেয়ে তেওঁ গাইছে মানুহে মানুহৰ বাবে যদিহে